নমস্কাৰ বন্ধুসকল যোৱা 1 আৰু 2 তাৰিখে যি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ছেকশ্যন এছিষ্টেণ্টৰ পৰীক্ষা হৈছিল তাৰ ইতিমধ্যে পেপাৰ এখন লিক হৈছিল বুলি মিডিয়াত ওলাইছিল কিন্তু সেইখন পেপাৰ লিক হৈছিল পৰীক্ষা শেষ হোৱাৰ পিছতহে আৰু যিসকলৰ পৰীক্ষা ভাল হৈছিল সেইসকলে কৈছিল যে আকৌ এক্সাম হ'ব কিন্তু তেনে নহয় কাৰণ সেইখন পেপাৰ লিক হৈছিল এক্সাম শেষ হোৱাৰ পিছতহে আৰু এই এক্সামটো পুনৰাই নাপাতে আৰু বন্ধুসকল ইয়াত কোনো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্ক নাথাকে কাৰণ এখনে লিষ্ট ওলাব যিসকল ক্যান্ডিডেট সিলেক্ট হ'ব সেইসকলৰ নাম ওলাব আৰু ইয়াত কোনো ৱেটিং লিষ্ট বা মেৰিট লিষ্ট নাথাকে কাৰণ ইয়াত কোনো মৌখিক পৰীক্ষাৰ ব্যৱস্থা নাই যদি আপুনি এক্সামত ভালদৰে পাছ কৰে তেনেহলে আপুনি সিলেক্ট হ'ব তাৰ পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু আপুনি নিযুক্তি লাভ কৰিব আৰু ৰিজাল্টৰ কথা ক'বলৈ গ'লে যেহেতু পৰীক্ষাটো খুব সোনকালে পতা হৈছে গতিকে ইয়াৰ সম্ভাৱ্য ৰিজাল্ট মাৰ্চৰ লাষ্টৰ ফালে নতুবা এপ্ৰিলৰ প্ৰথম সপ্তাহতে পাব পাৰে বন্ধুসকল ভিডিওটো যদি ভাল পালে তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ